নমস্কাৰ বন্ধুসকল, মই কৃষ্ণমণি বৰা আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যাওঁ বলকচোন এক বিশেষ স্থানলৈ, যোৰহাটতে স্থিত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয়লৈ, য'ত নেকি মই 2 বছৰৰ স্নাতকোত্তৰ ডিগ্ৰী সমাপন কৰিছোঁ। 2 বছৰত বহুতো অভিজ্ঞতাৰে জীপাল হ'লোঁ। ক'বলৈ গ'লে অসম মহিলা বিশ্ববিদ্যালয়ে মোক মোৰ সৈতে পৰিচিত হোৱাত বহুতো অৰিহণা আগবঢ়ালে। সোমায়েই সেউজীয়া পৰিৱেশ, এই সেউজীয়াৰ মাজতে 2 বছৰনো কেনেকৈ পাৰ কৰিলোঁ গমকে নাপালোঁ। পোনতেই পাওঁ চেণ্ট্ৰেল লাইব্ৰেৰী, য'ত আমাৰ প্ৰয়োজনীয় কিতাপসমূহ পাইছিলোঁ। কাষতে এয়া মূল বিল্ডিং, ইয়াতে আমাৰ ক্লাছসমূহ হৈছিল। মূল বিল্ডিঙৰ একেবাৰে সন্মুখতে আমাৰ অডিটৰিয়াম, য'ত বিভিন্ন অনুষ্ঠানসমূহ হোৱাৰ লগতে আমি বিশিষ্ট ব্যক্তিসকলৰ লগত পৰিচিত হ'বলৈ সুবিধা পাইছিলোঁ। সোণহেৰীয়া সময় যে কাহানিও ঘূৰি নাহে। সোণহেৰীয়া এই সময়তে কিমান যে ভাল লগা সময়বোৰ পাৰ কৰিলোঁ, কিমান যে ভাল লগা আছিল সময়বোৰ। এইখনেই সেইখন ফিল্ড য'ত আমি সহপাঠীৰ সৈতে ঘণ্টা ঘণ্টা সময় কটাইছিলোঁ। সকলোবোৰ এতিয়া স্মৃতিৰ দোলাত। আজিলৈ ইমানেই, আন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।